স্বাগতম জনাইছোঁ সকলোকে এবিএছ টিউচনৰ মজিয়ালৈ। আমি ইয়াৰ আগত যোনটো ভিডিঅ' মই দিছিলোঁ তাত আমি বহুপদৰ ওপৰত তথা আমি বীজগণিতৰ ওপৰত পঢ়িছিলোঁ। তোমালোকে যদি এই ভিডিঅ'টো চাইছা তাৰ আগৰ যোনটো মই ইন্ট্ৰডাকশ্যন ভিডিঅ' দিছিলোঁ এই ভিডিঅ'টোৰ আগত সেই ভিডিঅ'টো তোমালোকে চাই ল'বা। লগতে প্লেলিষ্টত যাবা। প্লেলিষ্টত মই প্ৰতিটো চেপ্টাৰৰ MCQs বনাই থোৱা আছে, হাফ ইয়াৰলি পেপাৰ কৰি থোৱা আছে আৰু মই তোমাৰ প্ৰি ফাইনেলৰ পেপাৰবিলাক কৰি থোৱা আছে। গতিকে আহা আমি সকলোৱে মিলি একদম বঢ়িয়া ৰিজাল্ট এটা কৰোঁ, ঠিক আছে? দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ আজি মেথছখিনি কৰিবৰ কাৰণে। আমি ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকক শিকাইছিলোঁ যে শূন্যৰ সংখ্যা কিমান, এটা বহুপদৰ শূন্যৰ সংখ্যা কিমান সেইটো কাৰ ওপৰত নিৰ্ভৰ কৰে যে গ্ৰাফটোৱে মানে লেখডালে x অক্ষত কিমানবাৰ কটাকটি কৰিছে সেইটোৰ ওপৰত। আৰু এটা কথা কৈছিলোঁ, অকল যদি দুবাৰ কটাকটি কৰিছে দুটা শূন্য, য'ত য'ত কটাকটি কৰিছে সেইটোৱে শূন্য, সেইটোও কৈছিলোঁ ন। ধৰা 2 আৰু এইপিনে ধৰা -1, এইপিনে ধৰা 2, তেনেকৈ পেৰাবোলাডাল হৈছে তো দুবাৰ কাটিলে ন, সেইটো কাৰণে দুটা, কিন্তু ক'ত কাটিছিলে -1 আৰু 2, সেইকাৰণে -1 আৰু 2 আমাৰ কাৰণে কি যাব শূন্য, ঠিক আছে? এইটো চোৱা কুৱেশ্যনটোত কিতাপৰ কুৱেশ্যনছখিনিয়ে লৈ আহিছোঁ। তলৰ চিত্ৰত 2.9 এইটো ডাইৰেক্ট ফটো মাৰি দিয়া আছে কাৰণে তেনেকৈ দিয়া আছে, ঠিক আছে? চোৱা প্ৰতিটোৱে px বহুপদ এটাৰ যিকোনো বহুপদ মানে, ঠিক আছে নাই? কোনোবাটো হয়তো লিনিয়াৰ, কোনোবাটো হয়তো ত্ৰিঘাত, কোনোবাটো ধৰা ঘাতটো 4 হৈ আছে, 5 হৈ আছে, 5 হৈ থকাটো নাই বাৰু, 4 হৈ থকাই আছে, ঠিক আছে নাই? মাত্ৰা মানে 4 মাত্ৰাৰ এটা আছে, ঠিক আছে নাই? তো ইয়াত আমাৰ শূন্যৰ সংখ্যা সুধিছে, মানে এইটো ত্ৰিঘাত। এই শেপটো যে দেখিছে এইটো ত্ৰিঘাতৰ কাৰণে, ত্ৰিঘাতৰ লেখ মানে ত্ৰিঘাত বহুপদ এটা। তো যিমানেই যি নহওক, ঠিক আছে নাই? তো এই লেখটোৰ শূন্যৰ সংখ্যা কিমান? এই লেখটোৰ কাৰণে শূন্যৰ সংখ্যা আমাৰ হৈ যাব কিমান? হৈ যাব আমাৰ এটা। ইয়াত কিমান শূন্য আছে? এটা। এইটো দ্বিঘাত অধিবৃত্ত পেৰাবোলা, ঠিক আছে নাই? ইয়াত শূন্যৰ সংখ্যা কেইটা আছে? দুবাৰ কাটিছে ন, সেইটো কাৰণে দুটা। ইয়াত শূন্য কেইটা আছে? দুটা। আৰু চোৱা ই তলমুৱাকৈ আছে, তলমুৱাকৈ কেতিয়া থাকে? a<0। সেইটো MCQs দিব পাৰে যে এটা অধিবৃত্ত তলমুৱাকৈ কেতিয়া থাকে? কেতিয়া? যেতিয়া এৰ ভেলুটো কি হৈ যাব 0তকৈ কম হয়। এইটো মই আগৰ ভিডিঅ'টোত ইন্ট্ৰডাকশ্যন ভিডিঅ'টোত পুৰা ডিটেইলছত পঢ়াই থোৱা আছে। যেনে বহুপদটো যদি এনেকুৱা হয় 2x² + 5x+, ইয়াত চোৱা xৰ ভেলুটো চোৱা এৰ ভেলুটো কি আছে? -2। এইটো হৈ গ'ল 5টো হৈ গ'ল b আৰু এইটো হৈ গ'ল c। কাৰণ দ্বিঘাত বহুপদ এটা ax² + bx + c এনেকুৱা হয় য'ত a ≠ 0 হয়, হয়নে নাই? এই লেখটোত x অক্ষত কিমানবাৰ কাটিছে? এবাৰ, দুবাৰ, তিনিবাৰ। তো ইয়াত শূন্যৰ সংখ্যা কিমানটা? 3টা। আৰু ই এটা কি হয় জানানে? ত্ৰিঘাত বহুপদৰ লেখ, এইটো ত্ৰিঘাত বহুপদৰ লেখ। ইয়াত xৰ সংখ্যা কিমান আছে? ইয়াত শূন্যৰ সংখ্যা এটা, কাৰণ x অক্ষত এবাৰে কাটিছে। আৰু এইটো যিটো ষ্ট্ৰেইট লাইন হৈ আছে এইটো ৰৈখিক বহুপদ, ঠিক আছে নাই? ইয়াত শূন্যৰ সংখ্যা কেইটা আছে? এটা, এবাৰেই কাটিছে। এবাৰেই যিহেতু কাটিছে সেইটো কাৰণে ইয়াত শূন্যৰ সংখ্যা এটা। আৰু ইয়াত কেইটা কাটিছে? এইকণতে এবাৰ কাটিছে, দুবাৰ কাটিছে, তিনিবাৰ কাটিছে আৰু এইকণতে 4বাৰ কাটিছে। আৰু এই লেখটো কাৰ কাৰণে জানানে? যাৰ মাত্ৰা 4 মানে nৰ ভেলুটো 4 হৈ যায়, এনেকুৱা মানে x⁴ + 5x² + 6x + 8 এনেকুৱা টাইপৰ মানে। জাষ্ট এনে এটা লিখি দিছোঁ আৰু সেইটোৱে হয় বুলি মই তোমাক কোৱা নাই। গতিকে ইয়াত এবাৰ কাটিছে কাৰণে এটা, ইয়াত দুবাৰ কাটিছে কাৰণে দুটা, ইয়াত তিনিবাৰ কাটিছে কাৰণে তিনিটা, ইয়াত অকল এবাৰে কাটিছে এটা, ইয়াত এবাৰ কাটিছে এটা, ইয়াত কেইটা? 4বাৰ কাটিছে, সেইটো কাৰণে কিমানটা হৈ গ'ল? 4টা শূন্যৰ সংখ্যা, ঠিক আছে নাই? আৰু এইটো যে তুমি চোৱা, আচ্ছা আৰু এটা কথা দেই, 4বাৰ কাটিছে, এইটো একদম ক্লিয়াৰ হৈ লোৱা। এইকণতে চোৱাচোন 4বাৰ কাটিছে, সেইটো কাৰণে কি মাত্ৰাটো 4 বুলি লিখিছোঁ নেকি? নহয়, মই শেপটো চিনি পাইছোঁ কাৰণেহে 4বাৰ কাটিছোঁ। এতিয়া তুমি চোৱাচোন, এইটোতো মই অথনিৰ পৰা কৈ আছোঁ যে এইটো কাৰ কাৰণে হয় বুলি কৈছোঁ? ত্ৰিঘাত। ত্ৰিঘাত মানে মাত্ৰা সদায় কি হৈ যায়? সেই বহুপদটোৰ মাত্ৰা কি হৈ গ'ল? 3, কিন্তু এইটো x অক্ষত কেইবাৰ? এবাৰহে কাটিছে, বুজি পাইছে নাই? দ্বিঘাত মানে যে দুবাৰ কাটিব তেনেকুৱা কোনো কথাডাল নাই, কাটিবও পাৰে। এইবিলাকৰ ওপৰত মই শিকাই থোৱা আছে আগৰ ভিডিঅ'টোত। ইয়াতো চোৱাচোন এবাৰহে কাটিছে, হয় নে নহয়? কথাটো হৈ গ'ল দ্বিঘাতত বেছিছে বেছি দুবাৰ কাটিব, ত্ৰিঘাতত আটাইতকৈ বেছি 3বাৰ কাটিব পাৰিব। এইটো যে মই মাত্ৰাটো 4 বুলি লিখি দিলোঁ কিয়? কাৰণ মই শেপটো চিনি পাইছোঁ। এনেকৈ চাই চোৱা, এইটো এটা পেৰাবোলা, এইটো এটা অধিবৃত্ত, আকৌ এটা অধিবৃত্ত, সেইটো কাৰণে ইয়াৰ কাৰণে 2, ইয়াৰ কাৰণে 2, অভাৰঅল কি বুলি ক'লোঁ? 4, ঠিক আছে কি নাই? তো কথাটো হৈ গ'ল সেই সিমানেই।
গতিকে তোমালোকে এটা কথা মনত ৰাখিবা x অক্ষত যিমানবাৰ কটাকটি কৰে লেখ এডালে তো সিমানটা হৈ গ'ল শূন্য শূন্য মানে কি একচুৱেলি বাস্তৱ শূন্য এনেকুৱা নহয় যে আকৌ মানে কটাকটি কৰা নাই ইয়াত শূন্য নাই জানে ৰ'বা হা বহুতে ধৰা এইটো তেনেকৈ শূন্য এইটোত কি শূন্য নাই নেকি আচলতে ইয়াত শূন্য আছে গম পাইছা না নাই আমি বহুতে ভাবো ইয়াত শূন্য নাই x অক্ষতো কটাকটি কৰাই নাই শূন্য আছে কিয় শূন্য নাই বাস্তৱ শূন্য নাই এই x অক্ষত যেতিয়া কাটিব কি বাস্তৱ শূন্য থাকিব ইয়াৰ শূন্যকেইটা কাল্পনিক ঠিক আছে না নাই সেই কোণৰ পৰাই আমাৰ এটা নতুন ষ্টাডি আৰম্ভ হয় কাৰণ মেথমেটিচিয়ানছবিলাক ৰখি নাথাকে ন যদি শূন্য নাই কি এইকাৰণে এৰি দিব নেকি কেতিয়াও নেৰে মেথছত গোটেই ইমান গণিতজ্ঞবিলাক আছিলে বাবাচোন কিবা না কিবা টপিক উলিয়াব এই কোণৰ পৰাই ষ্টাডিটো আৰম্ভ হৈছিলে জটিল সংখ্যাৰ বুজি পাইছা ন আমাৰ যোনখিনি ষ্টুডেণ্টৰ এডভান্স মেথছ আছে সিহঁতি জটিল সংখ্যা কি জানে এই কোণৰ পৰাই এই যে শূন্য মানে বাস্তৱ শূন্য যে নাই তো কি হৈ গ'ল মানে সেইটো কাৰণে কটাকটি নকৰিলে কি হৈ গ'ল ঠিক আছে নাই তো এই গোটেই বস্তুটো তোমালোকৰ ক্লিয়াৰ হ'ব কেতিয়া ক্লিয়াৰ হ'ব আমাৰ দ্বিঘাত সমীকৰণ যোনটো চেপ্টাৰ আৰু ক্লিয়াৰ হ'ব ঠিক আছে এতিয়া তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা দ্বিঘাত বহুপদটো কি দিয়া আছে x² - 2x - 8 এতিয়া আমি কেইটা দেখিছোঁ তিনিটা পদ দেখিছোঁ ঠিক আছে নাই তো তিনিটা পদ থাকিলে আমি হয়তো অভেদ ব্যৱহাৰ কৰিম নহয় আমি কি কৰিম মধ্যম পদ বিভাজন কৰিম এটা অভেদ ব্যৱহাৰ কৰিবৰ কাৰণে আমাৰ বৰ্গত থাকিব লাগিব ঠিক আছে নাই দুটা পদ ঠিক আছে নাই যদি ইয়াত x² টো বৰ্গত আছে কিন্তু 8টো বৰ্গত নাই এইটো কাৰণে আমি কি কৰি দিম মধ্যম পদ বিভাজন কৰিম চোৱা মধ্যম পদ বিভাজন ঠিক আছে নাই গতিকে আৰু এটা কথা হা ধৰা x² - 8 - 2x বা -2x + x² - 2x + x² - 8 এনেকৈ যদি আছে বহুপদটো এইটো দিছে এনেকৈ -2x + x² - 8 ইয়াৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক প্ৰতিস্থাপন কৰা আমাক কুৱেশ্যনটো এনেকৈ দিছে তেতিয়া আমি কি কৰিম এটা কথা সদায় মনত ৰাখিবা বহুপদ এটা সদায় এচেণ্ডিং অৰ্ডাৰ বা ডিচেণ্ডিং অৰ্ডাৰ মানে অধক্ৰম বা উধক্ৰমত থাকে খেলি মেলিকৈ কেতিয়াও নাথাকে ঠিক আছে নাই যেনে এইটো ধৰা চোৱা ইয়াত পাৱাৰ কি আছে 1 এইটো পাৱাৰ 2 এইটো ঠিকেই আছিলে কিন্তু তেতিয়া আমি এইটো মানে এনেকৈ লিখি দিব লাগিব আগত লিখি ল'ম ঠিক আছে নাই এইটো এচেণ্ডিং অৰ্ডাৰ হৈ গ'ল ঠিক আছে নাই এইটোত সাধাৰণতে নাথাকে সদায় তল মানে ডাঙৰৰ পৰা তললৈ গুচি আহে সাধাৰণতে কৈছোঁ হা সদায় বুলি মই কোৱা নাই গতিকে সেইটো টাইপত আছেনে নাই আমি কিন্তু সদায় চাবলগীয়া হয় আমি এইটো মানে চাম ঠিক আছে নাই ইয়াত তুমি চোৱা x² পাৱাৰ 2 ইয়াত x ৰ পাৱাৰ কি আছে 1 মানে কুৱেশ্যনত তোমাৰ সদায় এনেকৈ এৰেঞ্জ কৰি দিয়াই থাকে কিন্তু কেতিয়াবা যদি এৰেঞ্জ কৰি দিয়া নাথাকে তেতিয়া তুমি কি কৰিবা এৰেঞ্জ কৰি দিয়া নাথাকিলে আমাৰ খেলি মেলি লাগি যাব পাৰে ন সেইটো কাৰণে মই তোমালোকক এই কথাটো কৈ দিছোঁ ঠিক আছে একদম ডিটেইলত কথাবিলাক কৈ গৈ আছোঁ এতিয়া আমি এইটো মধ্যম পদ বিভাজন কৰিম মধ্যম পদ বিভাজন কৰিবৰ কাৰণে মই তোমাক কেইটামান কথা কৈছোঁ এইটো শুনি লোৱা চোৱা আমি একে লাষ্টৰ চিনটো চাম লাষ্টত কি আছে মাইনাছ ঠিক আছে না মানে আমি মাজৰ যোনটো পদ আৰু মধ্যম পদত কি আছে সংখ্যাটো চাবা 2 সংখ্যাটো কি আছে 2 চিনটো বাদ দিয়া সংখ্যাটো চোৱা 2 আছে গতিকে এই যে 2 সংখ্যাটো আছে ন আমি তাক বিভাজন কৰি দিম মানে আৰু বিভাজনটো কেনেকৈ কৰিম আমি মাইনাছ দি কৰিম কিয় মাইনাছ দি কৰিম কাৰণ আমাৰ লাষ্টত কি আছে মাইনাছ আছে বুজি পাইছা ন এটা তুমি চোৱা মোৰ তাতে 2 আছে মই 3 - 1 লিখিব পাৰোঁ 4 - 2 লিখিব পাৰোঁ 6 - 2 7 - 5 7 পৰা 5 গ'লেতো 2 হয় ন যিকোনো এটা কথা হ'ব পাৰে ঠিক আছে নাই তো কোনটো হ'ব আমি জানিবৰ কাৰণে কিছুমান আমি কাম কৰিব লাগিব তাৰ কাৰণে কি কৰিম এই যোনটো হাইয়েষ্ট পাৱাৰ এইটো হাইয়েষ্ট পাৱাৰ থকা পদটোৰ যোনটো সহগ x² দ্যাট মিন্স x² ৰ সহগ কি আছে একো নাই মানে কি আছে 1 সেই 1 আৰু ধ্ৰুৱক 8 তাক তুমি কি কৰিব লাগিব পূৰণ 1ৰ লগত যদি আমি 8 পূৰণ কৰোঁ 8 হৈ যাব 1 8 গুণ 8 তাৰ তুমি উৎপাদকবিলাক কৰা 1 × 8 2 4 গুণ কি হৈ গ'ল 8 হৈ গ'ল এটা মই কি কৈছিলোঁ মাইনাছ কৰি চাবলৈ কৈছিলোঁ হয় এটা মাইনাছ কৰি আমি যেতিয়া চাম ঠিক আছে নাই 8 পৰা 1 গ'ল 7 4 পৰা 2 গ'ল থাকিল 2 যোনটোত মিলি যাব সেই দুটা সংখ্যাই আমাৰ কাৰণে হ'ব আমি এনেকৈও কৰিব পাৰোঁ আৰু এই যে 1 আৰু 8 পূৰণ কৰোঁতে 8 পাইছিলোঁ তাক এনেকৈ মৌলিক উৎপাদক কৰিব পাৰোঁ 2 8ৰে কৰিলে কিমান হৈ যাব 4
2 তো 2 দুগুণ 4 এটো থাকি গল 2 তো 4 পৰা 2 গুচি গলে কি যাব 2 ঠিক আছে সো একদম মানে তুমি যোনটো মানে তোমাৰ ভাল লাগে ওয়ে হেতুত কৰি ললে হল তো মই গম পালো ন উৎপাদক আকবা কৰি দিছো 8 ৰে 1 * 8 2 4 গুণ 8 4 পৰা 2 গলে কি যাব 2 সো মই পাই গলো গতিকে x স্কয়ার মাইনাস সো এই দুই জায়গাত মই কি লিখি দিলো 4 - 2 ঠিক আছে 4 - 2 * x - 8 এতিয়া কি হৈ যাব x স্কয়ার মাইনাস 4 * x কি হৈ যাব 4x মাইনাস মাইনাস কি হৈ গল প্লাস 2 * x 2x - 8 হৈ গল এটা এই যে প্ৰথম ৰাখি দুটা না এই প্ৰথম পদ দুটা তাৰ পৰা তুমি কমন লোৱা x স্কয়ার মানে দুটা x 4x মানে ইয়াত এটা x আছে আৰু সংখ্যাটোত মানে সহগতটো একো কমন নাহে সাধাৰণ পদ নাই হেতু কাৰণে মই x লৈ ললো কমন দুটা x পৰা এটা লৈ ললো একদম টানি লৈ আইলো একটা থাকি গল মাইনাস 4x পৰা x টো লৈ গুছি আইলো কি থাকি গল 4 হৈ গল কি চিন আছে এটো প্লাস ইয়াত কি আছে twice x মানে 2 * x 8 আছে 8 আছে 8 মানে কি যাব সো 2 * 4 গতিকে ইয়াতো 2 আছে ইয়াতো 2 আছে তো মিনিমাম মই 2 টো কমন লবই পাৰিম না নোৱাৰিম গতিকে মই 2 টো কমন ললো twice x পৰা 2 টো লৈ আহিলো কি থাকি গল x মাইনাস 8 ৰ পৰা 2 টো লৈ আহিলো 2 4 গুণ 8 আছিল 2 টো লৈ গুছি আহিলো থাকি গল কি 4 এবাৰ চোৱা কি থাকি গল x - 4 ইয়াতো x - 4 সেই x - 4 টোকে কমন লৈ ললো মই x - 4 টোকে লৈ আহিলো ইয়াৰ পৰা কি থাকি গল কোনতে x - 4 টো অলৰেডি কমন লৈ ললো কি থাকি গল +2 এটো হৈ গল ঠিক আছে এটো হৈ গল উৎপাদক বিশ্লেষণ এটা লাগে শূন্য হলিওয়া নাই এতিয়া চোৱা x স্কয়ার মাইনাস twice x minus 8 ৰ শূন্য হ'ব যদি হে তো ইয়াৰ শূন্যটো এটালৈকে আমি পোৱা নাই উৎপাদকটোহে পাই আছো আমি তো চোৱা এটো উৎপাদক কৰিয়েতো এটো পাইছো ইয়াৰ মিনিংটো কি হয় আমি যদি এই দুটা ৰাশিক পূৰণ কৰি দিও আমি হেতুকে পাই যাম হেতু কাৰণে তাৰ শূন্য হ'ব যদি হে x - 4 = 0 বা x + 2 = 0 এটা x = -4 টো ইপিনে গুছি গলে কি যাব +4 x = +2 টো ইপিনে গুছি গলে কি যাব -2 গতিকে এই 4 আৰু -2 হৈ গল এই বহুপদ ৰাশিটোৰ কাৰণে তোমাৰ শূন্য ঠিক আছে এতিয়া আমাক কি কৰিবলৈ কৈছে শূন্য উলিওৱা হৈ গল শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ কৈছে এতিয়া আমি সত্যাপন কৰিম ঠিক আছে না নিলিখিলেও হ'ব ঠিক আছে না এতিয়া আমি কি কৰিম শূন্যৰ সমষ্টি মানে শূন্যকেইটাক মই সমষ্টি প্লাস কৰি চাম তো 4 প্লাস -2 এটা শূন্য হৈ গল 4 শূন্যৰ সমষ্টি মানে দুইটা শূন্য প্লাস কৰিম 4 প্লাসে মাইনাসে কি গল -2 4 পৰা 2 গল কি থাকি গল 2 ঠিক আছে না নাই এতিয়া তুমি চোৱা এই যে 2 টো আছে ন আমাৰ শূন্য সমষ্টি মানে কি আছিল -b/a এটোত মই উলিয়াব জানিব লাগিব একেবাৰতে সেইকাৰণে এই যে 2 আছে ন মই 2 টো প্লাস মই এনেকৈ লিখিব পাৰিম নে মাইনাসে প্লাস 2 টো পজিটিভে হৈ আছে কাৰণে মাইনাস প্লাস হল আৰু প্ৰতিটো সংখ্যাৰ তলত কি থাকে 1 প্ৰতিটো সংখ্যা বা প্ৰতিটো ৰাশি তলত 1 থাকে হৈ গল ন এটা তুমি চোৱা মই কি কৰি দিলো চোৱা মাইনাস কি কৰি দিলো -2 -2 মানে কি হয় চোৱাচোন এইটো -2 মানে কি গল x ৰ সহগ হয় না নহয় তো -x ৰ সহগ ডিভাইডেড বাই কি যাব a লাগিছিলে চোৱা এটো 1 হয় না 1 মানে কি হয় x স্কয়াৰৰ সহগ বা মই এনেকৈ লিখিব পাৰিলো তো মাইনাস হয় ন -2 মানে কি হয় b -b 1 ৰ জায়গাত কি হৈ যাব a এনেকৈ লিখি দিব পাৰো ন গতিকে শূন্য দুটাৰ সমষ্টি কৰি পেলাই মই এনেকৈ এটো পাই গলো না নাই পাই গলো পালো এতিয়া তুমি চোৱা ধুনীয়াকৈ তোমালোকে পজ কৰিবা পজ কৰি এখিনি লিখি ল'বা ঠিক আছে মই বাকিখন এখনে মচি পেলাই কৰিম
সম্পৰ্কটো মই কি কৰি আছোঁ সত্যাপন কৰি আছোঁ এবাৰ মই কি চাম শূন্যৰ পূৰণফল মই বেলেগ বেলেগ ৱেট কৰি দিম ঠিক আছে শূন্যৰ পূৰণফল দুইটা শূন্যক পূৰণ কৰা এটা হৈ গ'ল 4 এটা হৈ গ'ল কি হৈ যাব -2 তো 4 * -2 মানে কি যাব -8 সবৰে তলত 1 থাকে নে নাথাকে 1 এটা থাকে এটা -8 মানে কি হয় -8 চোৱা ধ্ৰুৱক -8 মানে কি যাব ধ্ৰুৱক ডিভাইডেড বাই 1 মানে কি x স্কয়াৰৰ সহগ হয় নহয় x স্কয়াৰৰ সহগ বা তলত এনেকৈ লিখি দিব পাৰিলোহেঁতেন c/a লিখিব পাৰে তো লিখিব পাৰা এই কনটা বুজি পালা না নাই এই যে +2 আছিলে +2 মানে কি গ'ল -তো তুমি ভাবিব পাছা আমি এইটো কেনেকৈ গম পাম এইটো যে কৰিব লাগিব -তো যেনেকৈ কৰিবলগীয়া হ'ল মাইনাছ টকাতেন কৰিবলগীয়া হ'লহেঁতেন নালাগে ডাইৰেক্ট -তো দি পেলাই 2টো এনেকৈ মাইনাছটো ধৰা -তো দি এতিয়া এনেকৈ লিখি দিব পাৰিলোহেঁতেন এতিয়া তুমি সুধিব পাছা এইটোনো কিয় কৰিম বা এইটোত আমি এইটো কিয় কৰিবলগীয়া হৈ আছে মানে এইখিনি কিয় কৰিবলগীয়া হৈছে কিয় কৰিবলগীয়া হৈছে চোৱাচোন কাৰণ শূন্যৰ সমষ্টিত কি আহিছিলে -b/a মাইনাছ এডাল থাকেই ফৰ্মুলাটোতে মাইনাছ এডাল থাকে -b/a সেইটো কাৰণে মাইনাছ এডাল আমাক লাগিবই এইটো প্লাছ আছিলে গতিকে -তো বুজি পালা ন গতিকে এনেকৈ হৈ গ'ল কৰিব লাগে ঠিক আছে মই আৰু এটা এনেকৈ কৰিম তাৰপিছত মই আকৌ বেলেগকৈ কৰিম দুই এটা বেলেগ বেলেগ নিয়মতো কৰি থাকিম ঠিক আছে তোমালোকে ধুনীয়াকৈ পজ কৰি ল'বা পজ কৰি পেলাই লিখিবা ঠিক আছে নেক্সট আহোঁ আমি এতিয়া এইটো কি দি থোৱা আছে চোৱা 4s² - 4s + 1 আচ্ছা মই অকণমান আগতে কৈছিলোঁ ন যদি আমাৰ বৰ্গত থাকে তেতিয়া আমি মধ্যম পদ বিভাজন আমি নকৰোঁৱে তেতিয়া আমি কি কৰি দিম আমি উৎপাদক বিশ্লেষণ কৰিম চোৱা তো 4s² মই 4s² লিখিম বেলেগ নিলিখিম কিন্তু অকণ ডিফাৰেণ্ট হৈ লিখিব পাৰিম নেকি অভিয়াছলি পাৰিম কেনেকৈ লিখিব পাৰিম মই টুৱাইচ s হোল স্কুৱেৰ চা 2ৰ ওপৰত স্কুৱেৰ হ'লে 4 হ'ব s ৰ ওপৰত স্কুৱেৰ কৰিলে s আৰু প্লাছ কি আছে 1 মানে মই 1 স্কুৱেৰ 1ৰ ওপৰতো তোমাক দৰকাৰ পৰিলে 1 স্কুৱেৰ লিখা কিউ প্লাছ 1 কিউব লিখা 1 টু দি পাৱাৰ 4 লিখা যিকোনো সংখ্যা লিখিব পাৰি আমাৰ দৰকাৰৰ ওপৰত কথা থাকে নাই কাৰণ 1 টু দি পাৱাৰ 100 লিখিলেও ইয়াৰ মিনিংটো কি যাব 1 কিন্তু 2 আছে 2ৰ ওপৰত স্কুৱেৰ লিখি দিলে 2 টু দি পাৱাৰ কি হৈ যাব 2 টু দি পাৱাৰ 2 হ'লে 4 সেইটো কাৰণে আমি লিখি দিব নোৱাৰোঁ ঠিক আছে কিন্তু 1ৰ ওপৰত আমি 1 স্কুৱেৰ লিখি দিব পাৰোঁ এতিয়া তুমি চোৱা এইটো টুৱাইচ s হোল স্কুৱেৰ মানে 4s² এইটো 1 আছে 1 স্কুৱেৰ লিখি দিলোঁ এই -4s টো মই এনেকৈ স্প্লিট কৰি দিওঁ এনেকৈ ভাঙি দিওঁ মানে বিভাজন কৰি দিওঁ 4s মানে কি যাব 2 * টুৱাইচ s * 1 তেতিয়া কি হৈ যাব চোৱাচোন a² - টুৱাইচ ab + b² তো ইয়াৰ মিনিংটো কি হৈ যাব a - b হোল স্কুৱেৰ ডেট মিনছ টুৱাইচ s - 1 টুৱাইচ s - 1 কাৰণ এইটো হোল স্কুৱেৰ আছে ন হ'ল এতিয়া 4s² - 4s + 1ৰ শূন্য হ'ব যদিহে টুৱাইচ s - 1 = 0 কিনে হৈ যাব কি টুৱাইচ s - 1 = 0 নাও টুৱাইচ s = -1 টো ইপিনে গুচি গ'লে কি যাব +1 দেন s -1 ইপিনে ট্ৰান্সফাৰ কৰি দিলে 1 টুৱাইচ s 2 * s হৈ আছে সেইকাৰণে পূৰণ হৈ আছে ইপিনে গুচি গ'লে কি যাব 1 / 2 হৰণ হৈ যাব ঠিক আছে ইয়াতো একে কথা টুৱাইচ s = -1 টো ইপিনে গুচি গ'লে +1 s = কি যাব 1/2 হয় কিবা ডাউট আছে নেকি নাই নিশ্চয় এতিয়া আমি শূন্যৰ সমষ্টি চাম অথনি নিচিনাই কৰিম শূন্যৰ সমষ্টি দুইটা শূন্যক আমি কি কৰি দিম প্লাছ কৰি দিম দুটা শূন্যক যদি মই প্লাছ কৰোঁ 1/2 + 1/2 1/2 + 1/2 কৰি দিলে একচুৱেলি কি হয় 1/2 + 1/2 কৰি দিলে একচুৱেলি আমাৰ কি হ'ব কোৱাচোন 1 হ'ব আনচাৰটো হয় কি নহয় কাৰণ হাফ প্লাছ হাফ মানে কি যাব 1 কিন্তু এনে দেখাই দিছোঁ 2 আৰু 2 লসাগু কৰিলে 2 2ক 2ৰে হৰণ কৰিলে 1 1 * 1 1 2ক 2ৰে হৰণ কৰিলে 1 1 * 1 1 তো থাকিল কি 2/2 আল্টিমেটলি কি হৈ গ'ল 1 চোৱা শূন্যৰ সমষ্টি কৰি আছোঁ ন এটা শূন্যৰ সমষ্টি কৰি থাকিলে মই কি কৈ আছিলোঁ আমি সদায় -b/a কথাটো আমি চিন্তা কৰিব লাগিব য'ত এটা মাইনাছ আছে মাইনাছ চিন এটা আছে হয় গতিকে যিহেতু আমি 1 পাইছোঁ ন আচ্ছা চোৱাচোন আমি 1 পাইছোঁ বনাই দিওঁ হা কেনেকৈ বনাম চোৱাচোন
মাইনাছ ঠিক আছে নাই আচ্ছা 1ৰ জেগাত আমি -1/-1 লিখিব পাৰিম নে নোৱাৰিম এতিয়া তুমি যদি মানে -4/4 যে আমি লিখিমগৈ অকণমান পিছতকৈ লিখি দিম ন তো 1 মানে কি হ'ব পজিটিভ ন মাইনাছে মাইনাছে প্লাছ হ'ব এইখনতো আমি বুজি পাইছোঁ ন এতিয়া তুমি চোৱা হা -1ৰ জেগাত মই -4/4 এইটো দিব পাৰোঁ নে নোৱাৰোঁ চোৱা -4ক 4ৰে কাটিলেতো -1 থাকিব হয় এতিয়া তুমি ভাবিলোঁ কিয় -4/4 কাৰণ চোৱাচোন বিত কি আছে এত কি আছে মইতো বুজাবগৈ লাগিব ন দেখুৱাই পেলাই হয় তো গতিকে মই কি লিখি দিম এইকণতে মাইনাছ চিনটোতো আছে মাইনাছটো ফৰ্মুলাৰ মাইনাছ হ'ল তো -4 মানে কি হ'ল এক্সৰ সহগ এইটো এক্সৰ সহগ এক্সৰ সহগ -4 মানে ডিভাইডেড বাই 4 পজিটিভ 4 মানে কি হৈ গ'ল আচ্ছা ইয়াতেতো এক্স নহয় ভেৰিয়েবলটো কি হয় এছ হয় ন সেইটো কাৰণে এছৰ সহগ বুলি লিখোঁ ভেৰিয়েবল যিহেতু এছ হয় এছৰ সহগ ডিভাইডেড বাই এছ স্কুৱেৰৰ সহগ ঠিক আছে এখন অকণমান তললৈ লিখি ল'বা তোমালোকে ডিভাইডেড বাই এছ স্কুৱেৰৰ সহগ হৈ গ'ল বা আমি এইকণতে ইকুৱেলটো দি এইটো চোৱা -4 মানে মই কি লিখি দিব পাৰিম বি আৰু 4 মানে কি লিখি দিব পাৰিম এ এইটো হৈ গ'ল মাইনাছ ইনটো -4ৰ জেগাত মই কি লিখি দিব পাৰিম বি এইটো বি হৈ গ'ল আৰু এ ঠিক আছে নাই এইটো হৈ গ'ল এ এইটো হৈ গ'ল বি এইটো হৈ গ'ল চি হ'ল পজ কৰি পেলাই তোমালোকে এইখিনি ধুনীয়াকৈ লিখি ল'বা শূন্যৰ সমষ্টিয়ে হৈছে কিন্তু দেই এতিয়ালৈকে শূন্যৰ আমাৰ কি নাই পূৰণফল হোৱা নাই এতিয়া শূন্যৰ পূৰণফল শূন্যৰ পূৰণফল কোনোবাই যদি এই টাইপটোত যে আমাৰ এনেকৈ উলিয়াই আছোঁ যে তাত যদি টান পোৱা ন ঠিক আছে তোমালোকে যদি তেনেকৈ টান পোৱা মই বেলেগ এটা ৱেট ইয়াৰ পিছতে কৰি দিম 1/2 × 1/2 তো 1 × 1 2 2 কি হৈ গ'ল 4 1 × 1 2 2 কি হৈ গ'ল 4 ঠিক আছে না তো 1 মানে কি হয় এইটো চোৱা ধ্ৰুৱক ডিভাইডেড বাই 4 মানে কি হয় ইয়াত কি হৈ গ'ল এছ স্কুৱেৰৰ সহগ আল্টিমেটলি কি যাব c/a হৈ গ'ল ঠিক আছে ইয়াৰ পিছলৈ আহোঁ আমি কি দি থোৱা আছে 6x² - 7x মাইনাছ কি দি থোৱা আছে 3 6x² - 7x - 3 চোৱা এইটোত কি কৰিম আমি মধ্যম পদ মই তোমালোকক কি চাবলৈ কৈছিলোঁ কাৰণ আমি এইটোতো আৰু মানে অভেদত কৰিব নোৱাৰোঁ মধ্যম পদ বিভাজনেই কৰিব লাগিব মধ্যম পদ বিভাজন কৰিবৰ কাৰণে মই দুটা বস্তু চাবলৈ কৈছিলোঁ মধ্যম পদত কি আছে 7 চিনটো বাদ দিয়া সংখ্যাটো চোৱা 7 লাষ্টৰ চিনটো চাবলৈ কৈছিলোঁ লাষ্টত কি আছে মাইনাছ মানে মধ্যম পদটো আমি ছাবট্ৰেক্ট কৰি বিয়োগ কৰি পেলাই উলিয়াম তাৰ কাৰণে আমি কি কৰিব লাগিছিলে যোনটো হাইয়েষ্ট পাৱাৰ হৈ থাকে তাৰ সেই পদটোৰ কি লাগিব আমাক সহগটো আৰু ধ্ৰুৱকটো আমি পূৰণ কৰিম তো 6 3 গুণ কি হৈ গ'ল 6 লগত 3 পূৰণ কৰিলে হৈ যাব 18 এতিয়া 18ৰ তুমি ফেক্টৰবিলাক উলিওৱা উৎপাদক 1 18 গুণ 18 2 9 গুণ 18 3 6 গুণ 18 বাছ এতিয়া আমি কি কৰিম মাইনাছ কৰি উলিয়াব লাগিব 18 পৰা 1 গ'ল 17 6 পৰা 3 গ'ল 3 9 পৰা 2 গ'ল কি গ'ল 7 চাওঁ মাজৰ পদটো মিলি গ'ল নে নাই অট'মেটিকলি মিলি যাব চিন্তা কৰিব নালাগে আৰু যদি মই এনেকৈ কৰোঁ এনেকৈও কৰিব পৰা 2ৰে 18 গ্ৰহণ কৰিলে কি যাব 9 3ৰে কৰিলে কি যাব 3 তো 3 3 গুণ 9 9 পৰা 2 গ'লে 7 আমি গমেই পাই যাওঁ ঠিক আছে 6x² - 7ৰ জেগাত 9 - 2 × x - 3 তো 7ৰ জেগাত মই 9 - 2 কৰি দিলোঁ এতিয়া চোৱা 6x² - 9 × x 9x minus plus 2 × x twice x minus কি গ'ল 3 হৈ গ'ল এতিয়া চোৱা 6x² 9x 6 মানে কি হৈ যাব 2 × 3 9 মানে কি গ'ল 3 × 3 মানে 3 এটাটো আছে x² দুটা x ইয়াত এটা x সেইটো কাৰণে মই কি কমন ল'লোঁ 3 আৰু x চোৱা 6 পৰা 3 ল'লোঁ 3 2 গুণ 6 3টো লৈ আহিলোঁ থাকি গ'ল কি 2 দুটা x পৰা এটা x ল'লোঁ থাকি গ'ল x 9 3 3 গুণ 9 এটা 3টো লৈ আহিলোঁ এটা 3 থাকি গ'ল x পৰা x লৈ আহিলোঁ হৈ গ'ল ইয়াত আছে twice x ইয়াত আছে 3 2 আছে ইয়াত নাই ইয়াত 3 আছে ইয়াত নাই ইয়াত x ইয়াত নাই তো
तो একো নাই जिसके पास कोई नहीं होता है उसके पास क्या होता है एक होता है और एक चीज होता है ठीक है वो क्या है तुम लोगों को सिर्फ सोचना है ठीक है मैं बाद में बोल दूंगा एक दिन ठीक है सो ट्वाइस एक्स माइनस 3 ठीक है तो यहाँ पे कुछ कॉमन नहीं आया एको कॉमन नापालो एटो कारण आमी एक এটা कॉमन लो ठीक है तो जेहेतु एटो ट्वाइस एक्स पा 1 1 तो सब लगते पूरणे হৈ থাকে এটো कारण ट्वाइस एक्स माइनस 3 लगतो 1 पूरण হৈ থাকে তো 1 টো লৈ আলো থাকি গল 3 এটা চোৱা ट्वाइस एक्स माइनस 3 टुक जदि मैं कॉमन লৈ আহো সো আইটো ट्वाइस एक्स माइनस एकदम টানি লৈ গুছি আইলো কিছ के लेके आया ইয়াত কি থাকি গল ट्राइस एक्स ए ट्वाइस एक्स माइनस 3 टुक টানি লৈ আইলো কি থাকি গল প্লাস 1 হয় কি নাই হল এটা তুমি চোৱা এটো হৈ গল মোৰ উৎপাদক বিশ্লেষণ এতিয়ালৈকে মই দুবাৰ এনেকৈ কাটি দিছোঁ এতিয়ালৈকে চোৱা মই শূন্যবিলাক উলিয়াইছে নে নাই উলিওৱা এতিয়া 6x স্কোয়ার মাইনাস 7x মাইনাস 3 শূন্য হব যদি হে ट्वाइस एक्स माइनस 3 इक्वल टू 0 और एपिने कि যাব थ्राइस एक्स प्लस 1 इक्वल टू 0 आमार बहुते यार पिছত এনেকে ঘপককে লিখি দিয়ে তো एक्चुअली ठीक न ता नंबर काटि দিব পারে মানে सो ट्वाइस एक्स इक्वल टू माइनस 3 इपिने गुसि গলে प्लस 3 x इक्वल टू कि যাব 3/2 माइनस 3 इपिने गुसि গল प्लस 3 2 into x হৈ আছে গতিকে 2 টু ইপিনে গুসি গলে 3/2 थ्राइस एक्स इक्वल टू प्लस 1 इपिने गुसि গল কি গল -1 देन x इक्वल टू -1 डिवाइडेड बाय কি হৈ গল 3 কারবার কিবা দাউর আছে নাকি নাই না শূন্য ওলাই গল ঠিক আছে এতিয়া সোয়া শূন্যৰ সমষ্টি আমি অকমান বেলেগকে কৰিম দেই এবাৰ শূন্য দুটাৰ সমষ্টি সোয়া 3/2 প্লাস -1/3 3/2 প্লাস এ মাইনাস এ -1/3 2 and 3 LCM 2 और 3 LCM तो কি যাব 6 6 অক 2 দি ডিভাইড কৰিলে কি যাব 3 সোয়া ইয়াৰ পিছত প্ৰসেসটো কি হয় 3/2 প্লাস এ মাইনাস এ -1/3 এটা 2 আৰু 3 লসাগু লম 6 ইয়াৰ পিছৰ প্ৰসেসটো কি হয় জানানে এই যে লসাগু থকা ন তাক হৰয় দি পূৰণ কৰিব লাগে হৰত কি আছিল 2 6 ক 2 ৰে হৰণ কৰিলে কি পালো মই 3 সেই 3 টো এই ওপৰৰ 3 টোৰ লগত পূৰণ 3 3 গুণ 9 কি আছিল মাইনাস আকৌ যে 6 দেখিছো 6 ক মই কি দি ডিভাইড কৰিব লাগে 3 দি ডিভাইড কৰিব লাগে 3 ক 6 দি যেটা ডিভাইড কৰিম থাকি যাব কি 2 এই 6 মানে লসাগু 3 দি ডিভাইড এই 2 টো 1 ৰ লগত পূৰণ 2 গুণ কি হৈ গল 2 ওকে এতিয়া 9 পা 2 গলে কি যাব 7 বাই কি হৈ গল 6 হৈ গল শূন্য সমষ্টি হৈ গল এখন এৰি দিলো আমি ভাবিছে স্যার কি হৈ গল বেলেগ একো নকৰিলো যা নকওঁ দিয়া হেতু তোমালোকে যদি টান পোৱা এনেকৈ চোৱাচোন শূন্যৰ গুণফল শূন্যৰ গুণফল শূন্য কেটা কি আছিল 3/2 ইনটু -1/3 3 3 কি হৈ গল ক্যান্সেল প্লাস এ মাইনাস এ -1/2 মানে শূন্যৰ সমষ্টি 6 7/6 শূন্যৰ গুণফল হৈ গল -1/2 এতিয়া মই সত্যাপন কৰি দিম ফৰ্মুলা ইউজ কৰিবলৈ একে ভ্যালু পাও না নাপাও চাও নাও সত্যাপন ইয়াত চোৱা দুটা শূন্য পাইছিলো এটা শূন্য 3/2 আনটো শূন্য -1/2 শূন্যৰ কেটা সমষ্টি কৰি চালো 7/6 শূন্যৰ কেটা গুণফল কৰি চালো -1/2 এটা মই কি কৰিম সত্যাপন কৰি দিম সত্যাপন কৰি দিলে চোৱা শূন্যৰ সমষ্টি এটো মানে সদায় কি হয় -b/a শূন্যৰ সমষ্টি মানে জানো আমি তো মাইনাসটো তো আমাৰ ফৰ্মুলাতে আছে আমি দিলো এটা b ভ্যালুটো b মানে কি হয় চোৱা এইটো -7 তো b জায়গাত পাতি দিলো মই -7 এটো কি গল a এর ভ্যালুটো কি আছে চোৱাচোন ইয়াত x স্কয়াৰ হকটো কি হৈ যাব 6 তো মাইনাস মাইনাস কি গল প্লাস 7/6 হৈ গল চোৱা এটো শূন্যৰ সমষ্টি দুটা মিলি গল মানে প্ৰুভড হয় শূন্যৰ গুণফল বা পূৰণফল এটো আমাৰ কি আমি জানো c/a তো c জায়গাত কি আছে চোৱা c জায়গাত আছে -3 আৰু a জায়গাত কি আছে 6 3 কাটিলে এবাৰ 6 কাটিলে দুবাৰ কি থাকি গল -1/2 এইটো চোৱা -1/2 মিলি গল না একদম শূন্যৰ গুণফল আৰু এটো সত্যাপন কৰা হৈ গল অকন বেলেগ টাইপত কৰি দিলো ম্যাথটো ঠিক আছে না মই কৈছিলো অকন বেলেগকে কৰি দিম বুলি ঠিক আছে না ওকে এটো কৰি দিলো গুটেখিনি কৰি দিম একদম চিন্তা নকৰিবা
যিমানকেইটা মেথছ আছে ইয়াতে 10টা মেথছ আছে 10টাই কৰি দিম কোনো চিন্তা নকৰিবা তোমালোকে ওকে 4 নম্বৰ মেথছটো কি আছে 4u স্কয়াৰ প্লাছ 8u u দুটা আছে ইয়াত u এটা আছে 4 8 মানে কি গল 4 দুগুণ 8 মানে 4 টো ইয়াতো আছে 4 গুণ 4 ইয়াত 4 দুগুণ 8 4 টো আছে ইয়াত u দুটা ইয়াত u এটা তো 4u 4 5 4 লৈ ললো u স্কয়াৰ পা u লৈ আহিলো তো গতিকে 4 টো গুছিল দুটা u পা এটা u থাকি গল 8 4 দুগুণ 8 4 টো লৈ আহিলো থাকি গল কি 2 u টো লৈ আহিলো u প্লাস তো এতিয়া 4u স্কয়াৰ প্লাস 8u শূন্য হব যদি হে 4u equal to 0 u plus 2 equal to 0 u equal to minus 2 u equal to 0 by 4 u equal to 0 so plus 2 ki pine loi golu ma minus 2 4u equal to 0 u equal to 0 by 4 u equal to 0 by 4 0 by 4 মানে কি গল 0 কিবা ডাউট আছে নেকি একদম কোৱা ভালকে নাই ন হৈ গল শূন্য কেটা পাই গলো এটা আমাৰ কি আছিল শূন্যৰ সমষ্টি অথনি কৰা নিচিনাকে কৈ মানে ইমাত্ৰ কৰা নিচিনাকে শূন্যৰ সমষ্টি কি যাব 0 প্লাস মাইনাস 2 0 প্লাস মাইনাস মাইনাস 2 কি গল মাইনাস 2 শূন্যৰ পূৰণফল শূন্যৰ পূৰণফল এটো কি গল শূন্যৰ পূৰণফল এটা শূন্য হৈ গল 0 আনটো শূন্য হৈ গল মাইনাস 2 0 মাইনাস 2 মানে কি গল মাইনাস 2 স্ক্রিনখনত সবকে ভালকে আহি আছে না বাৰু আহি আছে ন ওকে ঠিক আছে কালাৰটো অকন বেলেগ ললে ভাল লাগিব নেকি বাৰু ওকে কোনটো ভাল লাগিব মিনিট চেক ওকে ঠিক আছে ব্ল্যাকটোৱে ঠিক আছে ওকে ঠিক আছে চোৱা তো শূন্য পূৰণফল 0 into minus 2 minus 2 এটা সত্যাপন কৰি ওকে তো সত্যাপন চোৱা সত্যাপন কৰি শূন্যৰ সমষ্টি শূন্যৰ সমষ্টি মানে কি হয় মাইনাস b বাই চোৱা মই মাইনাস দি দিলো b মানে কি হয় x ৰ সহগ একচুয়ালি ইয়াতটো x নাই ইয়াত কি আছে u আছে এটা কথা মনত ৰাখিবা মানে ax স্কয়াৰ প্লাস bx প্লাস c এই x টোৰ জায়গাত যিকোনো সংখ্যা হ'ব পাৰে মানে চলক এইটো হয় ন ভেৰিয়েবল হয় x হ'ব পাৰে u হ'ব পাৰে s হ'ব পাৰে t হ'ব পাৰে কিন্তু a মানে কি হয় যোৱা ax স্কয়াৰ প্লাস bx প্লাস c এখন এখন বহুত ডাঙৰ গাঁও এই গাঁওখনৰ নাম কি দিঘাত গাঁওখনৰ নাম কি দিঘাত আৰু গাঁওখনত তিনি ঘৰ আছে এই ঘৰখনৰ নাম ধ্ৰুৱক এই ঘৰখনৰ নাম ৰৈখিক এই ঘৰখনৰ নাম কি দিঘাত মানে ৰৈখিক পদ দিঘাত পদ আৰু ধ্ৰুৱক পদ এই তিনিটা পদ মিলি যিখন গাঁও হৈছিলে সেই গাঁওখনৰ নাম হৈ গল দিঘাত ঠিক আছে নাই এতিয়া শূন্যৰ সমষ্টি আমি উলিয়াম ন তো শূন্যৰ সমষ্টি মানে কি হৈ যায় মাইনাস b বাই b মানে কি হৈ যায় x ৰ সহগ নহয় ৰৈখিক পদৰ সহগ কাৰণ ইয়াত x নাথাকিবও পাৰে এটা চোৱা ইয়াত u পদ পাৱাৰ 2 u পদ পাৱাৰ 1 তো গতিকে 8 আৰু a মানে কি হয় দ্বিঘাত পদৰ সহগ কি 4 তো ইয়াক যদি মই কাটি দিওঁ আনসাৰটো কি হ'ল -2 চোৱা শূন্যৰ সমষ্টি -2 শূন্যৰ পূৰণফল c by a তো c মানে কি হয় ধ্ৰুৱক পদ ইয়া ধ্ৰুৱক পদ আছে নে নাই নাই যদি তো আমি দি দেব পাৰিম +1 হে কৰিব নোৱাৰো +0 তো আমি কৰিব পাৰো আমি এইটোতে শিকিছিলো শূন্যটো কি বুলি কয় যোগাত্মক অভেদ এডিটিভ আইডেন্টিটি বুলি কয় ঠিক আছে না কাৰণ আমি যদি 0 যোগ কৰো একো চেঞ্জ নহয় গতিকে আমি 0 টা দি দিলো তো 0 a দ্বিঘাত পদৰ সহগ 0/4 আনসাৰটো কি গল 0 সা শূন্য পূৰণফল মিলি গল না নাই একদম সত্যাপন আমাৰ হৈ গল ঠিক আছে নেক্সট এটো কোৱেশ্চনস তো ভুলকে লিখিছিলে 6 নম্বৰটো মই যেটা পিডিএফ তো মুলে দিলে লগৰজনে তো তেতিয়া মই চালো
আকৌ ফোন কৰি পেলাই হেৰি নকৰিলোঁ আৰু কিতাপখনৰ পৰা ঠিক কৰি ল'লোঁ নিজে এনেকৈ লিখি দিলোঁ আৰু ঠিক আছে নেক্সট মই টি স্কুৱেৰ মাইনাছ 15 এইটো বোলে তিনিটা পদ তিনিটাও নাই যে মই মধ্যম পদ বিভাজন কৰি দিমগৈ গৈ পেলাই বা আমি অভেদ ব্যৱহাৰ কৰিম দুটা সংখ্যা আছে গতিকে টি স্কুৱেৰ মাইনাছ 15 এইটো মই কি লিখি দিম টি স্কুৱেৰ মাইনাছ 15 জেগাত মই কি লিখিম √15 তাৰ কি হৈ যাব স্কুৱেৰ গতিকে এ স্কুৱেৰ মাইনাছ কি হৈ গ'ল বি স্কুৱেৰ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ চ' এইটো টি স্কুৱেৰ আৰু 15 চ' আমাৰ 15 লিখিছোঁ বেলেগ নাই লিখা কিন্তু অকণ ডিফাৰেণ্ট ৱে লিখি দিছোঁ মাইনাছ এইটো মাইনাছ ইটো আছে √15 √15 যদি মই স্কুৱেৰ কৰি দিওঁ এইটোতো কাট খালে কি যাব 15 হ'ব ন একোটোতো নাই ন তো ডেট মিনছ কি যাব এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মানে কি যাব এ মাইনাছ বি ইনটু কি হৈ যাব এ প্লাছ বি এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এইটো ফৰ্মুলা হয় এ মাইনাছ বি ইনটু এ প্লাছ বি এতিয়া টি স্কুৱেৰ মাইনাছ 15 শূন্য হ'ব যদিহে এতিয়া টি স্কুৱেৰ মাইনাছ 15 শূন্য হ'ব যদিহে টি মাইনাছ √15 ইকুৱেল টু 0 বা টি প্লাছ √15 ইকুৱেল টু 0 চ' টি ইকুৱেল টু মাইনাছ √15 ইপিনে গুচি গ'লে কি যাব প্লাছ √15 প্লাছ √15 ইপিনে গুচি গ'লে কি যাব মাইনাছ √15 হৈ গ'ল এতিয়া আমি শূন্যৰ সমষ্টি কৰিম ৰখি নাথাকোঁ আৰু শূন্যৰ সমষ্টি আচ্ছা বেলেগকৈ কৰোঁ নেকি দিয়া বেলেগকৈ কৰোঁ একো নাই বেলেগ বুলি একো বস্তুটো নাই বাৰু ইমান ঠিক আছে নাই এই এটা লাইনতে উলিয়াই গৈ থাকিম এনেকৈ চাওঁ এনেকৈতো কৰিলে চাগে হ'ব তো শূন্যৰ সমষ্টি সেইটো কি হৈ গ'ল শূন্যটা সমষ্টি কৰা তুমি √15 প্লাছ মাইনাছ √15 ঠিক আছে নাই তো শূন্যৰ সমষ্টি নকৰোঁ এনেকৈ তো √15 প্লাছে মাইনাছে মাইনাছ √15 √15 পৰা √15 গুচি গ'লে কি যাব 0 মই যেনেকৈ কৰিম বুলি ভাবিছোঁ এনেকৈ 0 ইকুৱেল টু 0 ওলালগৈহেঁতেন দেখিবলৈ ভাল নালাগিলেহেঁতেন ন ইয়াতে মাইনাছ বি বাই পাতি দিলোঁহেঁতেন তো বেলেগ এটাত কৰিম বাৰু ঠিক আছে নাই চ' শূন্য সমষ্টি √15 এটা শূন্য হ'ল √15 আনটো শূন্য মাইনাছ √15 তো 0 হৈ গ'ল শূন্যৰ পূৰণফল শূন্যৰ পূৰণফল এইটো কি হৈ যায় শূন্যৰ পূৰণফল এটা হৈ গ'ল √15 ইটো হৈ যাব মাইনাছ √15 প্লাছে মাইনাছে মাইনাছ √15 ইটো √15 কি হৈ গ'ল 15 এতিয়া আমি সত্যাপন কৰিম সত্যাপন ঠিক আছে সত্যাপন কৰিম ফৰ্মুলাত পাতি দিম শূন্যৰ সমষ্টি মাইনাছ বি বাই অ'কে এতিয়া তুমি চোৱা মই বি মানে কি বুলি কৈছিলোঁ ৰৈখিক পদ চোৱাচোন ভেৰিয়েবলটো চলকটো টিৰ ওপৰত পাৱাৰ 2 আছে মানে দ্বিঘাত পদটো আছে ৰৈখিক পদটো আছেনে নাই যদি নাই টি স্কুৱেৰ প্লাছ 0 মাইনাছ 15 এনেকৈ কৰি দিব পাৰিম একচুৱেলি যে নাইকিয়া হৈ গ'ল কিয় নাইকিয়া হৈ গ'ল আছে কোনে কৈছে নাই বুলি আছিলেতো কিয় নাইকিয়া হ'ল জানানে এইটো টি স্কুৱেৰ 0 ইনটু টি মাইনাছ 15 এনেকুৱা হৈ আছে একচুৱেলি এইটো কাহিনীটো মানে এই যে সহগটো সি কি হৈ আছে জানানে সি 0 হৈ গ'ল গতিকে মাইনাছ বি 0 আগত মাইনাছ দিয়া নিদিয়াকৈ কথা নাই 0 এ মানে কি হৈ গ'ল 1 এ চোৱা টি স্কুৱেৰৰ সহগ কি হৈ যাব 1 তো 0 বাই 1 ইকুৱেল টু কি যাব 0 মিলিয়ে গ'ল আৰু এইকণতে লিখি দিওঁ তলে তলে লিখিবা তোমালোকে খালি শূন্যৰ পূৰণফল এইটো কি যাব চি বাই তো চি জেগাত কি আছে চোৱা চিৰ ভেলুটো কি আছে মাইনাছ 15 আৰু এ জেগাত কি আছে 1 মাইনাছ 15 বাই এ কি যাব মাইনাছ 15 ঠিক আছে অ'কে 5 নম্বৰটো হৈ গ'ল ৰ'বা আনডু কৰি দিওঁ দেই অ'কে কুৱেশ্যনটো মুচি দিছিলোঁ থ্ৰাইছ এক্স স্কুৱেৰ মাইনাছ এক্স মাইনাছ 4 তো আছিলে অ'কে এতিয়া কথা নাই বাৰু অ'কে
এতিয়া কথাটো হৈ গ'ল কি হৈ গ'ল মোৰ হাতত যিটো আছে থ্ৰাইছ এক্স স্কুৱেৰ মাইনাছ এক্স মাইনাছ 4 মধ্যম পদ বিভাজন কৰি পেলাই কৰিম মধ্যম পদ বিভাজন কৰিবলৈ মই কি কৈ আছিলোঁ মাজৰ পদটোৰ মানে ৰৈখিক পদটোৰ সদায় সহগটো চাম ইয়াত কি আছে ইয়াতহে ৰৈখিক পদ এনেকৈ আমি কৈছোঁ আৰু ইয়াত কি আছে এক একো নাই মানে এক আৰু মই কি চাব কৈছিলোঁ লাষ্টৰ চিনটো কি হৈ গ'ল মাইনাছ মানে ইয়াতো আমি কি কৰিম মাইনাছ কৰিয়ে কৰিম এতিয়া চোৱা লাষ্টৰ দুটা নম্বৰ 3 আৰু 4 আছে ঠিক আছে চৰি পদ মানে যোনটো হাইয়েষ্ট পাৱাৰটো তাৰ সহগটো 3 মানে দ্বিঘাত পদৰ সহগ 3 আৰু ধ্ৰুৱক কি আছে 4 3 4 গুণ কি হৈ গ'ল 12 ঠিক আছে নাই তো 12 তুমি কি উলিয়াবা উৎপাদক 1 12 গুণ 12 2 6 গুণ 12 3 4 গুণ 12 মাইনাছ কৰিলে 11 মাইনাছ কৰিলে 4 মাইনাছ কৰিলে কি যাব 1 আমি কি পাব লাগিব 1 কাৰণ ইয়াত কি আছিলে 1 এটা চোৱা 3x স্কুৱেৰ মাইনাছ 4 মাইনাছ 3 ইনটু x মাইনাছ 4 মই এনেকৈও কৰিব কৈছিলোঁ 2ৰে কৰিলে আমি কি পাম 6 2ৰে কৰিলে 3 2 দুগুণ 4 4 পৰা 3 গ'লে 1 পাই যাম মধ্যম পদটোত কি আছে সংখ্যাটো সহগটো কি আছে 1 আৰু মাইনাছ কৰিয়ে কৰিব লাগিব লাষ্টৰ চাইনটো আমাক সেইটোৱে ইণ্ডিকেট কৰি আছে 4 পৰা 3 গ'লে 1 হয় এটা চোৱা 3x স্কুৱেৰ মাইনাছ 4 ইনটু x কি যাব মাইনাছ 4x মাইনাছ মাইনাছ প্লাছ 3 ইনটু x থ্ৰাইছ x মাইনাছ 4 থ্ৰাইছ x স্কুৱেৰ মাইনাছ 4 ইনটু x 4x মাইনাছ মাইনাছ প্লাছ 3x 3x স্কুৱেৰ 4x ইয়াত 3 আছে ইয়াত নাই একো নাই 4 ইয়াত কমন নাহিব x স্কুৱেৰ x তো x এটা কমন আহিব 3x স্কুৱেৰৰ পৰা x এটাহে লৈ আহিলোঁ 3 টো থাকিয়ে গ'ল দুটা x পৰা এটা x 4x পৰা x টো লৈ আহিলোঁ কি গ'ল 4 প্লাছ থ্ৰাইছ x এণ্ড 4 একো কমন নাহে একো যেতিয়া নাই কি আহি যাব 1 এটা কি গ'ল থ্ৰাইছ x মাইনাছ 4 এতিয়া তুমি চোৱা থ্ৰাইছ x মাইনাছ 4 টোকে যেতিয়া মই কমন লৈ ল'ম ইয়াত কি থাকি যাব x প্লাছ 1 এতিয়া থ্ৰাইছ x স্কুৱেৰ মাইনাছ x মাইনাছ 4ৰ শূন্য হ'ব যদিহে থ্ৰাইছ x মাইনাছ 4 ইকুৱেল টু 0 বা x প্লাছ 1 ইকুৱেল টু 0 Now 3x equal to minus 4 to pinna gule plus 4 x equal to 4 by 3 x equal to plus 1 to pinna gule ke jabo minus 4 so minus 4 ipine gule plus 4 3 logot x to puron hui ase x to pinna 4 plus 1 minus 1 hoy gol ekdom tip top na tip top jeta tip top hoi ase eta ami ki korim huinor samosti ebar eta enake kori saum roba huinor samosti শূন্যৰ কি সমষ্টি বা শূন্যৰ যোগফল বুলি লিখোঁ ৰবা সেইটো কি হৈ যায় মাইনাছ বি বাই এ এইপিনে মই যোগ কৰি দিম এইপিনে মাইনাছ বি বাই এ কৰি দিম সমান সমান ওলাই নে নোলাইছে আমাৰ শূন্যকেইটা কি আছে 4/3 প্লাছ কি আছে মাইনাছ 1 এটা শূন্য 4/3 এটা শূন্য মাইনাছ 1 এইপিনে কি গ'ল মাইনাছ বি জেগাত কি আছে চোৱাচোন ৰৈখিক পদৰ সহগ মাইনাছ ইনটুটো আছে কি আছে সো মাইনাছ 1 একো নাই মানে কি আছে এটা 1 নহয় আকৌ চিনটো মাইনাছ আছে যে মানে মাইনাছ 1 এ জায়গাত কি আছে 3 এটা এ মাইনাছটো দি ইয়াত আকৌ 1 টো দি লিখিবা মাইনাছটো ফৰ্মুলাৰ হয় ফৰ্মুলাত মাইনাছ বি মানে কি হৈ গ'ল x ৰ সহগ তো মাইনাছ 1 হৈ গ'ল এটা চোৱা ইয়াতে কি হৈ গ'ল 4/3 প্লাছ এ মাইনাছ এ মাইনাছ 1 তো মাইনাছ এ মাইনাছ কি যাব প্লাছ 1/3 এটা 3 আছে ইয়াৰ তলত কি আছে 1 আছে একো নাই মানে 1 আছে হয় 1 and 3 LCM মই লিখি দিওঁ আৰু 3 হ'ল 3 3 ডিভাইড কৰিলে এই 3 3 ডিভাইড কৰিলে 1 1 4 গুণ কি হ'ল 4 মাইনাছ ইয়াৰ তলত যেহেতু একো নাই হৰত যেহেতু একো নাই 1 ৰ তলত এইকেইটাক পূৰণ কৰিলে হ'ল 3 গুণ কি হ'ল 3 that is equal to 1/3 now 4 minus 3 মানে কি যাব 1/3 that is equal to 1/3 ভাল নালাগে দেখিবলৈ এনেকৈ কৰিলে কিন্তু তথাপিও কোনোবাই যদি প্ৰথমটো বা ছেকেণ্ডটো যদি বুজি পোৱা নাই এনেকৈ কৰিলেও শুদ্ধ দিব লাগিব আমাৰ কথাটো হৈ গ'ল আমি শুদ্ধকে কৰিব লাগে দুইটা পিনে ছেটিছফাইড হৈ গ'ল না জাষ্টিফাই হৈ গ'ল না বস্তুটো হ'ল তোমালোকে ধুনীয়াকৈ পজ কৰি ল'বা পজ কৰি পেলাই লিখিবা আকৌ মইতো মচি দিছোঁ ঠিক আছে এবাৰ কি কৰিম মই শূন্যৰ পূৰণফল সদায় কি হৈ যায় চি বাই শূন্যকেইটা কি আছে মোৰ হাতত 4/3 আৰু এইটো শূন্য কি হ'ল মাইনাছ এ তো চি জেগাত কি আছে চোৱাচোন ধ্ৰুৱকটো কি হৈ গ'ল -4 আৰু এ মানে কি হৈ গ'ল 3 এটা চোৱা প্লাছ এ মাইনাছ এ মাইনাছ 4 গুণ 4 3 গুণ 3
তো -4/3 ইকুৱেল টু কি হ'ল -4/3 এনেকৈ কৰিলেও হ'ব ঠিক আছে এইটো x² + 7x + 12 আৰু ইটো কি আছে x² - 4x + 3 ইয়াত চোৱা মধ্যম পদত আছে 7 লাষ্টত কি আছে প্লাস আমি এবাৰ মধ্যম পদটো বিভাজন কৰিম কি দি প্লাস কৰি পেলাই যোগ কৰি পেলাই কৰিম তো তাৰ কাৰণে মই কি কৰিম ইয়াৰ সন্মুখত যোনটো দ্বিঘাত পদ তাৰ সহগ 1 এণ্ড ধ্ৰুৱক এটো কি 12 সেইকেইটাক মই কি কৰিম পূৰণ কৰিম আৰু যেতিয়া মই সিহঁতক পূৰণ কৰিম ঠিক আছে যেতিয়া মই ইহঁতক পূৰণ কৰিলে তোমালোকে চোৱা 1 * 12 কি আছে 1 * 12 ত কি আছে 1 * 12 মানে কি যাব 12 গতিকে that's 1 * 12 2 * 6 3 * কি হৈ যাব 4 প্লাস কৰিলে 7 পাব লাগিব এটো কৰিলে পাম নে নেপাম মইতো দেখিয়ে আছো তথাপি বুজিব কাৰণে 6 2 8 4 3 7 বা 12 ক যদি মই মৌলিক উৎপাদক কৰোঁ 2 ৰে কিমান হ'ব 6 2 ৰে কিমান হ'ব 3 2 2 4 4 + 3 7 হৈ গ'ল তো x² + 7 ৰ জায়গাত কি যাব 4 + 3x + 12 যোনে যেনেকৈ কৰা মানে এতেকে কৰা এনেকৈ কৰা ডাইৰেক্ট আমিতো মুখতেও কৰিব পাৰোঁ কাৰণ 1 আৰু 12 কৰিলে 12 এটা এক্সুৱেল লজিকটো কি হয় এনেকুৱা দুটা সংখ্যা লাগে যাক যোগ কৰিলে 7 পূৰণ কৰিলে 12 যোগ কিয় কৰিম লাষ্টত প্লাস আছে হল এটা আমাক ইণ্ডিকেট কৰি দিয়ে ট্ৰিক হয় আৰু মই এইটো কোৱা নাই যে সদায় সেইটো কাৰণে হ'ব 99.9 কেছত হ'ব কোনোবা এনেকুৱা এটা দুটা কেছ মিলি যাব পাৰে য'ত এনেকৈ নহ'বও পাৰে মানে প্লাছ আছে কাৰণে যে প্লাছেই কৰিব লাগিব মাইনাছ আছে কাৰণে যে মাইনাছ কৰিব লাগিব মই সদায় কোৱা নাই কিন্তু অলমষ্ট হৈয়ে যায় আৰু x² + 4 * x কি যাব 4x + a + 3 * x 3x + কি যাব 12 নাও চোৱা x² + 4x মই কি কমন ল'ম x এটা কম x + 4 thrice x + 12 ইয়াত 3 আছে 12 মানে 3 * 4 3 এটা কমন লৈ লওঁ thrice x পৰা 3 ললো x থাকি গ'ল 12 পৰা 3 ললো কি থাকি গ'ল 4 এতিয়া x + 4 টোকে কমন লৈ ললো কি থাকি গ'ল x + 3 হল এতিয়া x² + 7x + 12 ৰ শূন্য হ'ব যদিহে x + 4 = 0 আৰু এটা কি হৈ যাব x + 3 = 0 নাও x = +4 টো ইপিনে গুচি গ'লে কি যাব -4 x = +3 টো ইপিনে গুচি গ'লে কি যাব -3 এবাৰ আমি একদম প্ৰথমতে কৰাটো নিচিনাকৈ কৰিম হা কি নোৱাৰি চাই লওঁ কিয়নো নোৱাৰিবা শূন্যৰ কি লাগে মোক যোগফল এইটো কি হৈ গ'ল এটা শূন্য কি হৈ গ'ল -4 আনটো শূন্য কি -3 -4 + 7 আছে -3 কি হৈ গ'ল -7 চোৱা -7 -7 কি হৈ গ'ল 1 আমি আগতে প্লাস নাই ধৰা +7 ওলোৱা তাত আমি -7 লিখিলোঁ কিয় কাৰণ কি মাইনাছ চিনডাল লাগে কিয় লাগে কাৰণ শূন্য যোগফল -b/a মাইনাছডাল লাগিবই ইয়াত কৰিব নালাগে কাৰণ ইয়াত অলৰেডি -7 আহি গ'ল ন -7 ইনটু a ডিভাইডেড বাই 1 গতিকে 7 মানে কি xৰ সহগ হয়নে নহয় ৰৈখিক পদৰ সহগ প্লাছতে আছে +7 হ'ল মানে -xৰ সহগ ডিভাইডেড বাই 1 মানে কি হৈ গ'ল x² সহগ হৈ গ'ল আল্টিমেটলি -v/a এনেকৈও লিখি দিব পাৰোঁ মাইনাছ চিনটো আছে b/a হৈ গ'ল পজ কৰি পেলাই লিখি দিবা তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে এবাৰ শূন্যৰ পূৰণফল অ'কে মই কণ্টেক্ট কৰি দিওঁ শূন্যৰ পূৰণফল এইটো কি যাব শূন্যৰ পূৰণফল -4 ইনটু -3 -7 আছে প্লাছ 4 3 গুণ কি হ'ল 12 12 আছে মানে 12 তলততো 1 আছে আৰু 12 মানে কি হয় ধ্ৰুৱক ডিভাইডেড বাই 1 মানে কি হৈ গ'ল x² সহগ এই x² সহগ 1 হয় নে নহয় আল্টিমেটলি কি যাব c/a হৈ গ'ল তেনেকৈ তোমালোকে ধুনীয়াকৈ কৰি ল'বা ঠিক আছে পজ কৰিবা আৰু কৰি ল'বা
নেক্সট কুৱেশ্যন নম্বৰ 8 লৈ আহোঁ ইয়াত চোৱা ইয়াতো একে ইয়াত প্লাছ আছে মানে মধ্যম পদটো মই প্লাছ কৰি কৰিব লাগিব আৰু মধ্যম পদত কি আছে 4 আছে চিনটো মই চাবলৈ হাক দিছিলোঁ ঠিক আছে নাই এতিয়া যোনটো দ্বিঘাত পদ তাৰ সহগটো কি আছে 1 আৰু ধ্ৰুৱকত কি আছে 3 তো 1 ৰ লগত 3 পূৰণ কৰিলে 1 3 গুণ 3 ঠিক আছে নাই এতিয়া এনেকুৱা দুটা সংখ্যা লোৱা যাক প্লাছ কৰিলে 4 পাম আৰু পূৰণ কৰিলে 3 তো ইমান আৰু দেখুৱাই নাথাকো এতিয়া x² - 4 জেগাত কি 3 যোগ 1 3 লগত 1 যোগ কৰিলে 4 হ'ব যোগেইটো কৰিব লাগিব প্লাছ আছে কাৰণে হয় और 3 गुण 3 नाउ x² - 3 into x की जब 3x माइनस है प्लस है -1 into x x प्लस की जब 3 x² - 3 है यार x আছে ইয়াত 3x তো x তো কমন লৈ ললো মই x² পৰা x এটা কমন ললো x 3x পৰা x কমন ললো কি যাব -3 এটো কি ছিল মাইনাস ইয়াত x আছে ইয়াত x নাই 3 আছে 3 নাই তো একো নাহিলে কমন কি যাব 1 ঠিক আছে না মাইনাস তো লৈ ললো x পৰা 1 এটা লৈ ললো থাকি গল কি x সন্মুখত যেতিয়া মই মাইনাস চিন কমন লম ন তাৰপিছত যিমানখিনি চিন থাকিব সব উল্টি যাব প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস প্লাস আছে কাৰণে কি হৈ গল মাইনাস 3 পৰা 1 কমন ললো কি থাকিব 3 থাকি যাব এটা তুমি চোৱা x - 3 টোকে কমন লৈ ললো x - 3 কমন লৈ ললো টানি লৈ আহিলো কি থাকি গল x - 3 টো কমন লৈ আহিলো ন এটা থাকি গল কি গল -1 মই বৰ বেছি কথা পাতি নাথাকো আৰু ক্লাছটোত বেছি এক্টিং সেক্টিংও কৰি নাথাকো স্ক্ৰিপ্টেড টাইপ কৰি নাথাকো আৰু ঠিক আছে নাই ভালো নালাগে আমি ভালকে বুজি পাব লাগে ন x² - 4x + 3 শূন্য হ'ব যদিহে মোক মোৰ লগৰখিনিয়ে কয় যে অলপ হাঁহি কৰি থাকিবি ধেমালি কৰি থাকিবি মই চালো কথাটো হয় ল'ছালীবিলাকে হাঁহি ফূৰ্তি কৰি থাকিলে মনটোত খুব ভাল পাই চাগে কিন্তু মই এনেকে আৰু দিয়া আৰু ঠিক আছে নাই একচুৱেল কথাটো আমি বহুত ভালকে শিকিব লাগে ঠিক আছে না আৰু মই জানো যে তোমালোকে যদি ভালকে ভিডিঅ'বিলাক চোৱা ভালকে বুজি পাবা আৰু ঘৰত সদায় সেলফ ষ্টাডিটো কৰিবা ঘৰত যদি খুব ভালকে পঢ়া শুনা কৰা না নিশ্চয় পাৰিবা আমাৰ এটা বহুত ডাঙৰ বেমাৰ হৈ গৈছে আমি ইমান টু মাছ এডিক্টেড হৈ গৈছো বেলেগ বেলেগ বস্তুৰ প্ৰতি সোশ্যাল মিডিয়া ঠিক আছে না তাৰ কাৰণে আমাৰ নিজৰ সেলফ ষ্টাডিটো কমি গৈছে আৰু তাৰ কাৰণে আমাৰ বহুত প্ৰবলেম হয় মই আশা কৰিম যে তোমালোকে তেনেকুৱা ধৰণৰ কাম নকৰা ঠিক আছে শূন্যৰ যোগফল শূন্যকেইটাক যোগ কৰা 3 যোগ 1 কিমান হৈ গ'ল 4 এটা 4 আহি গ'ল ন চোৱা এটো 4 আহি গ'ল তো মাইনাস মাইনাস 4 মাইনাস ইনটু দিব লগা হলে মাইনাস বিবা আহিব প্লাস আহিলে মাইনাস মাইনাস 4 ডিভাইডেড বাই 1 টো থাকে কদায় এটাকে মাইনাস এটা তো ফর্মুলার মাইনাস আর মাইনাস 4 মানে কি গ'ল মাইনাস 4 কি হৈ গ'ল x ৰ সহগ ডিভাইডেড বাই 1 মানে কি হৈ গ'ল x স্কয়াৰৰ সহগ that means minus x of hog মানে b by আৰু এটা কি গল a x of hog মানে minus b sorry b minus এটা দিনো আছে আৰু x square ৰ হগ মানে কি গল a হৈ গল হল এতিয়া সো পজ কৰিবা লিখিবা হল এবাৰ মই কোনটো উলিয়াম শূন্যৰ পূৰণফল কি যাব c by আমি জানো হে আমি শূন্য পূৰণ হে কৰিম এতিয়া 3 into 1 কি যাব 3 তো 3 by 1 3 মানে কি গলে তো 3 ধ্ৰুৱক ডিভাইডেড বাই x স্কয়াৰৰ সহগ আলটিমেটলি ধ্ৰুৱক মানে c x স্কয়াৰ সহগ মানে a হৈ গল না তো আঠটা কোৱেশ্চন শেষ হৈ গল ওকে এতিয়া আমি লাস্ট দুটা কোৱেশ্চন আছে সেই দুটা আমি কৰিম ভিডিওটো বেছি লম্বা হৈ গৈছে নেকি নাই হোৱা ওকে চাই ললো মই ওকে এবাৰ 9 নম্বৰটো তো 9 নম্বৰটোত কি দি থোৱা আছে মধ্যমপদ বিভাজনে কৰিম একে ম্যাথছ ওকে এতিয়া তুমি চোৱা ইয়াতে মাইনাস আছে মানে আমি কি কৰিম বিয়োগ কৰি পেলাই মানে সাবট্ৰেক্ট কৰি পেলাই মধ্যমপদ বিভাজন কৰিম মধ্যমপদ পদত কি আছে 6 আছে গতিকে তাৰ কাৰণে আমি কি কৰিম ইয়াত তুমি চোৱা 1 আছে এখিনি আমি বুজালৰ কাৰণে এটা আৰু মানে পটাপট কৰি দিছো একক 7 ৰে পূৰণ কৰিলে কি যাব 7 1 7 গুণ 7 এনেকুৱা দুটা সংখ্যা ল যাক বিয়োগ কৰিলে 6 হ'ব আৰু পূৰণ কৰিলে 7 7 ৰ পৰা 1 তো x স্কয়াৰ 7 ৰ পৰা 1 গলে কি যাব 6 আৰু 7 গুণ 7 একদম স্পিডত কৰিম 7x - 1 * x
7 into 7 minus 1 is a plus 1 into x, x minus 7. Eta x square আৰু 7x. এটা দুটা x এটা x. তো এটা x কমন ললো x ৰ পৰা x 7x ৰ পৰা x টো কমন ললো কি থাকিল 7. x minus 7 ইয়াত 1 আছে ইয়াত 7 তো আমি কমন ললো 1. x ৰ পৰা 1 কমন ললো কি থাকি গল x minus কি গল 7. সো 1 কমন ললে হেকেটাই থাকিব আৰু ঠিক আছে. নাও x minus 7 কমন ললে কি থাকি যাব x plus 1. x minus 7 কমন ললো x plus 1. কিবা ডাউট আছে নেকি? একো ডাউট নাই. ওকে চোৱা এতিয়া x square minus 6x minus 7 or শূন্য হ'ব যদিহে x minus 7 equal to 0 বা x plus 1 equal to 0 তো x equal to 7 x equal to minus 1 একেটা গল শূন্য এটা শূন্যৰ সমষ্টি নাও শূন্যৰ সমষ্টি শূন্য কেটা কি আছে 7 plus minus 1 7 minus 1 equal 6 আৰু শূন্যৰ পূৰণফল এটো কি হৈ যাব 7 into minus 1 minus 7 সত্যাপন কৰি দিম এতিয়া স্পিডত কৰি দিছো আৰু এতিয়া আৰু বুজাই থকা নাই আৰু হয় সত্যাপন কৰি দিম শূন্যৰ সমষ্টি and already একেটা টাইপৰ মেথছ হয় ন তো মাইনাস b জায়গাত কি আছে চোৱাচোন এটো b মানে গল x ৰ সহগ -6 আৰু a জায়গাত কি আছে 1 তো মাইনাস মানে আছে প্লাস 6/1 মানে কি গল 6 মিলি গল শূন্যৰ পূৰণফল c জায়গাত কি আছে চোৱা ধ্ৰুৱক -7 a জায়গাত কি আছে 1 -7/1 মানে কি গল -7 ঠিক আছে বহুত স্পিডত কৰিছো দে ম্যাথছটো তো বহুত কাৰণ এনেকুৱা ম্যাথছ আমি অলৰেডি 8টা কৰিলো ন এই 9 নম্বৰটোহে আৰু অকমান স্পিডত কৰি দিছো ন ইয়াতো চোৱা ইয়াতো চাই থাকা মই মচিটা কোনে চাই থাকা তো কি গল গবলে 2 আৰু এপিনে আছে 7 দুগুণ 14 2 আৰু 7 দুগুণ 14 মাজত কি আছে মাইনাস তো মাইনাস কৰিব লাগিব মধ্যম পদত কি আছে 5 এনেকুৱা দুটা সংখ্যা লোৱা যাক পূৰণ কৰিলে 14 পাম আৰু মাইনাস কৰি দিলে 5 পাম সংখ্যাটা কি হ'ব নিজে গম পাই যায় দেখোন কি হৈ যাব 7 ৰ পৰা 2 গুছি গলে 5 থাকিব 7 দুগুণ 14 now 2x square minus 7 into x 7x minus minus plus 2 into x twice x minus 7 twice x square 7x কমন অকল x টো আহিব এটা 2 টো থাকি গল দুটা x পৰা এটা x 7x পৰা x টো 7 twice x আৰু 7 অপা একো নাহে কম তো 1 তো twice x minus 7 এটা সো twice x minus 7 টোকে কমন ললো কি থাকি গল x plus 1 এতিয়া twice x square minus 5x minus 7 or শূন্য হ'ব যদিহে twice x minus 7 equal to 0 বাকি যাব x plus 1 equal to 0 x equal to plus 1 ইপিনে গলে minus 1 twice x equal to 7 x equal to 7 by কি হৈ গল 2 এতিয়া সো এতিয়া শূন্যৰ সমষ্টি সত্যাপন কৰিম ন শূন্যৰ সমষ্টি সদায় কি হৈ যায় -b/, শূন্য কেটা কি হয় 7/2 এটা শূন্য আৰু ইটো শূন্য কি গল মাইনাস b জায়গাত কি আছে ন -5 a জায়গাত কি আছে 2 তো 7/2 প্লাস a minus a -1 তো মাইনাস মাইনাস কি যাব 5/2 ইয়াত 2 আছে ইয়াত তলত 1 আছে 1 and 2 ৰ এলসিএম তো কি হৈ যাব 2 2ক 2 ৰে হৰণ কৰিলে 2ক 2 ৰে হৰণ কৰিলে 1 into 7 7 ইয়াৰ তলত একো নাই হৰত একো নাই মানে 1 দুগুণ 2 5/2 7 পৰা 2 গুছি গলে গল 5/2 equal to 5/2 এনেকেও কৰি দেখালো মানে হৈ গল পজ কৰিবা আকৌ কৰি দিম ঠিক আছে পজ কৰি লবা এতিয়া শূন্যৰ পূৰণফল এটা কি হৈ যায় c/, শূন্যৰ পূৰণফল শূন্য কেটা কি আছিল 7/2 ইটো হৈ যাব -1 পূৰণ c মানে কি গল ধ্ৰুৱক -7 a মানে কি গল 2 প্লাস 7 আছে মাইনাস 7 গুণ 7 7/2 -7/2
মাইনাছ মিলি গ'ল নে নাই মিলি গ'ল ন আচ্ছা 7টো এনেকৈ পেটটো কাটি নিলিখে দেই -7/2 মিলি গ'ল নে মিলিলে হৈ গ'ল গতিকে সত্যাপন কৰা হৈ গ'ল তো ইয়াৰ লগে লগে আমাৰ আজিৰ ভিডিঅ'টো সমাপ্ত হৈ গৈছে ঠিক আছে নাই আকৌ লগ পাম তোমালোকক অন্য এটা ভিডিঅ'ত ঠিক আছে বাই বাই ভালকৈ পঢ়ি থাকিবা শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটোৰ কথা চবকে ক'বা বাই বাই